নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কৰ্নেল ছফিয়া কুৰেইছিক পাকিস্তানীৰ ভগ্নী আখ্যা দিছে বিজেপিৰ মন্ত্ৰী বিজয় শাহে বিজেপিৰ জ্যেষ্ঠ নেতা মধ্যপ্ৰদেশৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী কুঁৱৰ বিজয় শাহে 12 মেত দিয়া ভাষণৰ সময়ত ভাৰতীয় সেনাৰ এগৰাকী সজ্জিত বিষয়া কৰ্নেল ছফিয়া কুৰেইছিক পাকিস্তানীৰ ভগ্নী বুলি উল্লেখ কৰাৰ পাছতেই এতিয়া সমালোচনাৰ সৃষ্টি হৈছে সোশ্যাল মিডিয়া প্লেটফৰ্ম বিশেষকৈ এক্সত ক্ষোভৰ সৃষ্টি হৈছে ব্যৱহাৰকাৰীসকলে বিজেপিৰ মন্ত্ৰী শাহৰ মন্তব্যক কুৰেইছিৰ সেৱাক অপমান আৰু বিভাজনকাৰী ৰাজনীতিৰ প্ৰতিফলন বুলি অভিহিত কৰিছে একাংশই ভাৰতীয় সেনাৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আন এটা খবৰ বহিষ্কৃত পাকিস্তানী বিষয়াক ভাৰত এৰাৰ নিৰ্দেশনা জাৰি 24 ঘণ্টাৰ ভিতৰতে ভাৰত এৰি যোৱাৰ নিৰ্দেশনা নতুন দিল্লীত থকা পাকিস্তান উচ্চায়ুক্তৰ এজন কৰ্মচাৰীক এই নিৰ্দেশনা দিয়া হৈছে পৰৱৰ্তী খবৰ অৱসৰ গ্ৰহণ কৰিছে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই বিদায়ী ভাষণত কেইবাটাও হৃদয়স্পৰ্শী বাৰ্তা প্ৰেৰণ কৰিলে ন্যায়াধীশ সঞ্জীৱ খান্নাই মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ৰ 51 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰে ন্যায়াধীশ সঞ্জীৱ খান্নাই ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল'ব ন্যায়াধীশ বি.আৰ. গাভাই বিদায়ী ভাষণত কেইবাটাও মন্তব্য কৰিলে সঞ্জীৱ খান্নাই আবেগিক হৈ উচ্চতম ন্যায়ালয়ৰ বিদায়ী মুখ্যমন্ত্ৰী ন্যায়াধীশ সঞ্জীৱ খান্নাই কৈছে মই বাকৰুদ্ৰ হৈ পৰিছো ইমানবোৰ স্মৃতি কঢ়িয়াই লৈ ফুৰিছো এবাৰ অধিবক্তা হলেই আপুনি আজীৱন অধিবক্তা হৈয়ে থাকে ন্যায়পালিকাৰ ওপৰত জনসাধাৰণৰ আস্থা অৰ্জন কৰিব লাগিব ন্যায়পালিকা হৈছে বিচাৰপীঠ আৰু বাৰক প্ৰতিনিধিত্ব কৰা এটা সাধাৰণ শব্দ বাৰ হৈছে বিবেকৰ ৰক্ষক বিদায়ী মুখ্য ন্যায়াধীশ মতে ন্যায়াধীশসকল বিভিন্ন পটভূমিৰ পৰা উচ্চতম ন্যায়ালয়লৈ আহে আৰু এই বৈচিত্ৰ্যই ন্যায়িক সিদ্ধান্ত গ্ৰহণত সহায় কৰে তাৰ পিছত তেওঁৰ উত্তৰাধিকাৰীৰ কথা কওঁতে তেওঁ কয় যে ন্যায়াধীশ বি.আৰ. গাভাই তেওঁৰ আটাইতকৈ ডাঙৰ সমৰ্থক বি.আৰ. গাভাইৰ মাজত এজন মহান মুখ্য ন্যায়াধীশক বিচাৰি পাব আৰু তেওঁ মৌলিক অধিকাৰ আৰু স্বাধীনতা ৰক্ষা কৰিব বুলিও খান্নাই মন্তব্য কৰে মন কৰিবলগীয়া যে মঙ্গলবাৰে সঞ্জীৱ খান্নাৰ বিচাৰক হিচাপে 20 বছৰীয়া কেৰিয়াৰৰ অন্ত পৰিল 2005 চনত তেওঁ প্ৰথমবাৰৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল এবছৰৰ পিছত তেওঁ স্থায়ী ন্যায়াধীশ হৈছিল ইয়াৰ পিছত তেওঁ বহু বছৰ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 2019 চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ পিছত খান্নাই যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিছিল আন এটা খবৰ পাকিস্তানৰ ভিতৰত 71টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে বিগত কেইবা সপ্তাহমানৰ ভিতৰত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ 51টাতকৈও অধিক স্থানত 71টা আক্ৰমণ চলোৱাৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে এই আক্ৰমণসমূহ তেওঁলোকৰ চলি থকা অপাৰেশ্যন হিৰোৰ অংশ দেওবাৰে প্ৰকাশ কৰা এক বিবৃতিত BLA পাকিস্তানক বিশ্বজুৰি উগ্ৰপন্থীৰ প্ৰজনন ক্ষেত্ৰ বুলি দাবী কৰি আন্তঃৰাষ্ট্ৰীয় সমাজক ইছলামাবাদক সন্ত্ৰাসবাদী ৰাষ্ট্ৰ বুলি অভিহিত কৰিবলৈ আহ্বান জনাইছে পৰৱৰ্তী খবৰ দেশৰ স্বাভিমান দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহ্বান হিন্দু সুৰক্ষা সেনা অসমৰ দেশৰ স্বাভিমান দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰক আহ্বান জনাইছে ৰাষ্ট্ৰবাদী ভাৱধাৰাৰ অগ্ৰণী জাতীয় সংগঠন হিন্দু সুৰক্ষা সেনা অসমে
এক প্ৰেছ বিবৃতিৰ জৰিয়তে শেহতীয়া পাক ভাৰত সামৰিক সংঘাত আৰু আকস্মিক যুদ্ধবিৰোধী সন্দৰ্ভত মন্তব্য দি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথে কৈছে যে দশক ধৰি অজস্ৰ ভাৰতীয় সৈনিক আৰু সাধাৰণ নাগৰিকৰ প্ৰাণ কাহিনীৰ উপৰিও ভাৰতৰ বিপুল আৰ্থিক ক্ষতি সাধন কৰা পাকিস্তানী ছায়াযুদ্ধ স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ এটা বিৰল সুযোগ এইবাৰ ভাৰতীয় সেনাই আনি দিয়াৰ পাছতো প্ৰধানমন্ত্ৰী মোদীয়ে যেনেদৰে এক অপ্ৰত্যাশিত তথা অবাঞ্ছিত যুদ্ধবিৰতিৰ দ্বাৰা এই সুযোগৰ অপচয় কৰিলে সেয়া অক্ষমনীয়। বিবৃতিটোত নাথে কৈছে বিগত অৰ্ধ শতাব্দীৰো অধিক কালজুৰি পাকিস্তানে ভাৰতৰ বিৰুদ্ধে চলাই থকা ছায়াযুদ্ধ যিখন যুদ্ধত ভাৰতে পৰম্পৰাগত যুদ্ধতকৈ অধিক সামৰিক অসামৰিক লোক আৰু সম্পদ হেৰুৱাইছে স্থায়ীভাৱে শেষ কৰাৰ স্বাৰ্থতে দুয়ো দেশৰ মাজত এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ প্ৰয়োজন আছিল যাতে এই দেশে পৰৱৰ্তী দিনবোৰত ইছলামিক সন্ত্ৰাসবাদৰ বলি হৈ নিজৰ আৰু অধিক মানৱ সম্পদ তথা বৈষয়িক সম্পদ হেৰুৱাব লগা নহয়। অথচ ইমানৰ পিছতো পাকিস্তানী ৰাষ্ট্ৰযন্ত্ৰৰ ৰাজসাৰ আৰু পাকিস্তানী সামৰিক তন্ত্ৰৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে ধ্বংস কৰি নেপেলোৱাকৈয়ে নতুন দিল্লীয়ে সাম্প্ৰতিক যুদ্ধ বা অপাৰেশ্যন সিন্দুৰৰ সমাপ্তি ঘটালে। এতিয়া নিশ্চিতভাৱে পৰৱৰ্তী 1-1.5 বছৰৰ ভিতৰতে ভাৰতত আকৌ ইছলামিক সন্ত্ৰাসবাদ তথা মুছলিম সন্ত্ৰাসবাদীৰ তাণ্ডৱ আৰম্ভ হ'ব। এই যুদ্ধৰ জৰিয়তে ভাৰতে পাক অধিকৃত গোলাম কাশ্মীৰ তথা গিলগিট বাল্টিস্তান পুনৰুদ্ধাৰ কৰিব পাৰিলে ৱাখান কৰিডৰৰ লগত যি সংযোগ লাভ কৰিলেহেঁতেন সেই সংযোগে আনি দিয়া ৰণকৌশলগত আৰু বাণিজ্যিক সুবিধাই যুদ্ধৰ ক্ষতিপূৰণো কৰাই দিব পাৰিলেহেঁতেন। কিন্তু সেইবোৰ একো নহল। ভাৰতৰ বাবে বিশেষ একো কৌশলগত লক্ষ্য পূৰণ নোহোৱাকৈয়ে কোনো লাভ বা ক্ষতিপূৰণ আদায় নোপোৱাকৈয়ে লজ্জাজনকভাৱে আমেৰিকাৰ হেঁচাত নতশিৰ স্বীকাৰ কৰি যুদ্ধবিৰোধী ঘোষণা কৰিলে নতুন দিল্লীয়ে। অথলে গ'ল বহু সৈনিক আৰু অন্য সৈনিক ভাৰতীয়ৰ জীৱন দান। অথলে গ'ল দেশৰ স্বাৰ্থত কৰা অন্য অজস্ৰ ক্ষতি স্বীকাৰো। এতিয়া নতুনকৈ সাজু হোৱাৰ বাবে পাকিস্তানে সময় পাব নতুনকৈ শক্তি আৰু সাহস সঞ্চয় কৰাৰ বাবে। ভাৰতবাসীয়ে এতিয়াৰ পৰা আকৌ উদ্বিগ্নতাৰে সৈতে অপেক্ষা কৰি থাকিব লাগিব পাকিস্তানৰ পৃষ্ঠপোষকতা প্ৰাপ্ত ইছলামিক সন্ত্ৰাসবাদীৰ নিশ্চিত আঘাত বা নৰসংহাৰ নামি অহালৈকে। সমগ্ৰ ঘটনাক্ৰম মাথোন দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত মোদীয়ে খেলা কৰাৰ নিচিনাহে হ'ল। একেটা বিবৃতিতে সেনাৰ সভাপতিগৰাকীয়ে আক্ষেপেৰ সৈতে এইটোও কৈছে যে ঠিক একেদৰে 1965 চনতো পাকিস্তান বিজয় আধাতে সামৰি বৃহৎ শক্তিৰ হেঁচাত যুদ্ধবিৰোধী মানি লৈছিল তেতিয়াৰ ভাৰতে। এতিয়াও সেই একে অৱস্থা হৈছে, অৰ্থাৎ বহুত ডাক দোল বজাই থকাৰ নিচিনাকৈ মোদীৰ ভাৰত কোনো নতুন নহয়। এইখন 60 বছৰ পূৰ্বৰ 1965 চনৰ সেই পুৰণি ভাৰতখনি। আন এটা খবৰ, গাজাত এতিয়া অনাশাৰ অনিদ্ৰাই দিন কটাইছে বহু লোকে। গাজাত এতিয়া অভাৱ আৰু অভাৱ। খাবলৈ নাই খাদ্য, পিন্ধিবলৈ নাই কাপোৰ, পিয়াহৰ পানী টুপিও যেন এতিয়া নোখোৱা হৈছে গাজাত। পেটৰ ভোকত পেটতে মৰিছে কেঁচু কুমতি। চাৰিওফালে এতিয়া ভোকাতুৰ শিশুৰ আৰ্তনাদত ফাটি যায় মাতৃৰ বুকু। পেটৰ ভোকত মৰিছে বহু বৃদ্ধ। সময়ে এখন দেশ, এটা জাতিক কি পৰ্যায়লৈ অৱনমিত কৰিব পাৰে সেই কথা ভাবিলে আচৰিত হ'ব লগা কথা। যুদ্ধই এখন দেশৰ অৰ্থনীতিক কিদৰে কুঙা কৰিব পাৰে সেই কথাৰ উদাহৰণ হৈছে গাজা চহৰ। যুদ্ধত বিধ্বস্ত হোৱা দেশ এখনৰ সৰ্বসাধাৰণ ৰাইজে জীৱন জীয়াৰ বাবে
কি ধৰণে সংগ্ৰাম কৰিব লগা হয় সেই কথা কেৱল গাজাবাসীয়ে এতিয়া বুজি উঠিছে অৰ্থনীতিৰ ৰাজখাৰ ভাগি পৰা গাজাত এতিয়া অভাৱ আৰু অভাৱ গাজাবাসীৰ মুখত হাঁহি এতিয়া দুৰ্লভ পাহৰি গৈছে ৰঙীন জীৱনৰ আপোন আপোন লগা ছবিবোৰ বিপৰীতে চকুলো টুকি টুকি মৃত্যুৰ ক্ষণ গণিছে তেওঁলোকে জীয়াই থকাৰ বাসনা এতিয়া আৰু তেওঁলোকৰ নাই যুদ্ধ বিধ্বস্ত গাজা চহৰত মৃত্যু এতিয়া সহজ হৈ উঠিছে বেমাৰত নমৰিলেও গাজাত এতিয়া ভোকত মৰিছে বহু লোক এসাজ ভাতৰ বাবে হাহাকাৰ কৰি অকাল মৃত্যুক সাৱটি লৈছে বহু শিশুই গাজাত এতিয়া অভাৱ আৰু অভাৱ পিয়াহৰ পানী টুপিও যেন এতিয়া নোখোৱা হৈছে গাজাত দীৰ্ঘদিন ধৰি অভাৱগ্ৰস্ত গাজাৰ 21 লাখ জনতাই সন্মুখীন হৈছে খাদ্য নাটনি অনাহাৰ অনিদ্ৰাই দিনৰ পাছত দিন ৰাতিৰ পাছত ৰাতি পাৰ কৰিবলগীয়া হৈছে বহু শিশু বৃদ্ধ ভোকত মৰিছে তীব্ৰ পুষ্টিহীনতাত ভুগিছে বহু শিশু আৰু গৰ্ভৱতী মহিলা পেটৰ ভোকত তেওঁলোকৰ দেহত লাগিছে নানান বেমাৰ প্ৰতিৰোধ কৰিবলৈ নাই পৰ্যাপ্ত দৰৱৰ আমনিও হৈ পৰিছে আমদানিও হৈ পৰিছে সম্পূৰ্ণকৈ বন্ধ এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ট্ৰেডছ আধানম গেব্ৰিছায়ে কেইবাটাও মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি 2025 চনৰ 2 মাৰ্চৰ পৰা আজি পৰ্যন্ত পুষ্টিহীনতাৰ ফলত 57টা শিশুৱে অকাল মৃত্যুক আকোৱালি লৈছে মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই অভাৱ অব্যাহত থাকিলে আৰু বহু শিশুৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে পুষ্টিহীনতাৰ ফলত শিশুসকলৰ দেহত ধৰা পৰিছে ডায়েৰিয়া নিউমোনিয়া মিজিলছৰ দৰে সংক্ৰামক ৰোগ গৰ্ভৱতী মহিলাৰ দেহতো দেখা গৈছে নানান ৰোগৰ উপস্থিতি